হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে। ময়ো ভালে আছো। আজি আৰম্ভ কৰিছো ভিডিঅ'টো মুৰ্গীটোৰ পৰা, মানে এইটো হৈছে কুকুৰা। এইটো আজি খাম। এয়া দেখিছেনে আমাৰ মায়ে কেনেকে গড়বোৰৰ কেনেকে ৰাখে, ধুনীয়াকে ৰছী লগাই ধুই পখালি থৈ দিয়ে। পিছে এইফালে দাখনো ধুৱাই ললো, ধুনীয়াকে দাখন ধুৱাই ললো, চিকচিকীয়া কৰিলো। মানে সেই যে মুৰ্গীটো দেখিছে যে, সেইটো আজি কাটিব লাগিব। সেইটো মানে পইচা এয়া মায়ে দেখিছেনে দিবলৈ হাক দিছে। মুৰ্গীটো তোৰ লগত ধুনীয়াকে কালি বাচি আছিলে নহয়, মেলি পইচা কি কৰিলি? ৰেডি কৰি ললো। এয়া মই আকৌ ছালটো চেলিয়াই দিলে বেয়া পাওঁ, সেইকাৰণে পুৰি লৈছো। এয়া মই লাগি গলো নহয় ধুনীয়াকে মাংসখিনি কাটাত। যিহেতু বাবা ঘৰত নাছিলে, সেইকাৰণে মই কাটিবলৈ ললো। বাবা ঘৰত নাথাকিলে ময়ে এনেকুৱা কামবোৰ কৰিবলৈ চেষ্টা কৰো, যিমানখিনি পাৰো আৰু অৱশ্যে পাৰো, গতিকে কৰো। কিনো মতা মাইকী প্ৰশ্ন আছে, যিটো মানুহে কাম কৰিব পাৰে কৰিব লাগে, চেষ্টা কৰি চাব লাগে, হয়নে নহয় বাৰু ক'বচোন? মই ভাবিছো এনেকুৱা কিছুমান কাম কৰি ভালো পাওঁ আৰু কৰো। আৰু ঘৰত মানুহ নাথাকিলেতো অৱশ্যে কৰিবই লাগিব, কোনেনো কৰি দিব, সেইকাৰণেতো নিজেই কৰিলো। ইয়াত দেখিছেনে কাটা বাচা কৰি আছো। ভাবিলো আজি ধুনীয়াকে মুৰ্গী মাংসৰ জালুকীয়া বনাম, নিজৰ ঘৰুৱা মছলাখিনি ব্যৱহাৰ কৰি। আদা, নহৰু, জালুক, জিৰা, শুকান জলকীয়া এইখিনি ব্যৱহাৰ কৰি বনাম, বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। পিছে এই ভিডিঅ'বোৰ কোনো ৰেচিপিৰ ভিডিঅ' নহয়, মই এইটো ব্লগ চেনেল খুলিছোঁ। আপোনালোকে ভাল লাগিলে মোক ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এটা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। এইটো মই দৈনন্দিন জীৱনত যিখিনি কৰি থাকোঁ তাকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ। কিবা ভুল হ'লে আপোনালোকে মোক দেখুৱাই দিব, যিহেতু মই নতুন। এয়া দেখিছেনে ফাইনেলি মোৰ মাংসখিনি কটা হৈ গৈছে। ভাবিলোঁ নিমখ আৰু হালধি, পিঁয়াজ দি ধুনীয়াকৈ মঠি পিনে ৰাখি দিওঁ অকণমান সময়, ধুনীয়াকৈ গৈ চাউলৰ টিঙতে ৰাখি দিলোঁ। এইটো আকৌ মাছ, বৰমা এজনীয়ে দিছিলোঁ ওচৰত। মাছটো ধুনীয়াকৈ চাফা কৰি মেলি ৰাখি দিলোঁ। এয়া পিঁয়াজ, আলু, নহৰু আৰু আদা মই ধুনীয়াকৈ চাফা কৰি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এয়া জালুকখিনি মানে খুন্দনাত পিচি ল'ম। মোৰ খুন্দনাত পিচিলে খাই ভাল লাগে, মিক্সিত নিদিওঁ যিহেতু, সেইকাৰণে এনেকৈ শুকান জলকীয়াখিনিও এনেকৈ গৰম পানীত তিয়াই ল'লোঁ, তেতিয়া পিচিবৰ কাৰণে সহজ হয়। মিক্সিত নিদিওঁ, মিক্সিত দিলে মই ভাল নাপাওঁ। আপোনালোকে ভাল পায়নে বাৰু? জিৰা দিবলৈ পাহৰি গৈছিলোঁ নহয়, এয়া আকৌ জিৰাও দিলোঁ দেই। এইফালে জুইকুৰা ধৰি দিলোঁ, জুইত বনাম, মানে জুইত বনালে মাংসৰ টেষ্টটো অলপ বেছি হয়, ভাল হয়। এয়া কেৰাহীখন উঠাই দিলোঁ, তেলখিনি গৰম হোৱাৰ পিছত এয়া মই পাঁচফোৰণ আৰু এয়া তেজপাত দি দিলোঁ। দি দিয়াৰ পিছত ইয়াত পিঁয়াজ দি দিলোঁ। পিঁয়াজৰ লগতে তেলতে মই নিমখটো দি দিওঁ, নিমখটো তেতিয়াহে মই মানে জোখটো পাওঁ। আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী দি দিব। হালধি দিলোঁ। এয়া ফাইনেলি মাংসখিনি তাত দি দিলোঁ। দিয়াৰ পিছত এয়া মাংসখিনি ধুনীয়াকৈ অলপমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত এয়া ভাবিলোঁ এতিয়া মাংসখিনি যিহেতু ভাজি আছোঁ, এয়া মছলাখিনি পিচি ৰেডি কৰি ল'লোঁ। ধুনীয়াকৈ মছলাখিনি দি দিলোঁ। ভাজা হোৱাৰ পিছত এয়া অলপ সময় ভাজি যেতিয়া মাংসটো ফুটিব, তেল ওলাব, তেতিয়া ইয়াত পানী দিম। আৰু যিহেতু মুৰ্গী মাংস জোল বনাবলৈ, দেখিছেনে তেলবোৰ কেনেকৈ এয়া দেখিছেনে ওলাইছে। নিজৰ অনুযায়ী এয়া জোলৰ অনুযায়ী আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ আপোনালোকে নিজৰ অনুযায়ী পানীটো দিব। মই আমি যিহেতু অকণমান জোল খাম, সেইকাৰণে পানী দিলোঁ। এয়া ধুনীয়াকৈ জুই দি দিছোঁ, পূৰা উতলি আছে, দেখিছেনে কি ধুনীয়াকৈ উতলি আছে। হ'ব আৰু বেছি টাইম নাই মাংস হ'বৰ কাৰণে। ফাইনেলি মাংসখিনি হৈ গৈছে, সেয়া হৈ গৈছে। ভাবিলোঁ অকণমান টেষ্ট কৰি চাওঁ খাবলৈ কেনেকুৱা। অৱশ্যে মাংসখিনি বেয়া হোৱা নাই, ভালেই হৈছে।